হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক আটাই ভালে আছা আৰু ঘৰত সময়মতে খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ চতুৰ্থ লেচন জীৱন ধাৰণৰ প্ৰণালী নামৰ পাঠটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ আহিছোঁ। তোমালোক আটাইৰে সুবিধা হোৱাকৈ মই এই পাঠটোৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ সুকীয়াকৈ লিখি আনিছোঁ। আহাচোন আমি এই প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো চোৱা। ১ ক, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? উত্তৰটো হ'ল গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, নানা প্ৰকাৰৰ শাক পাচলি আদিৰ খেতি কৰে। হ'ল। এবাৰ খ নম্বৰটো চোৱা। চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? উত্তৰ হ'ব চৰ অঞ্চলত বাস কৰা লোকসকলে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। এইবাৰ গ নম্বৰ প্ৰশ্নটো। ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? উত্তৰ হ'ব পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিকে ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদি শস্যৰ খেতি কৰা হয়। এবাৰ ঘ নম্বৰ প্ৰশ্নটো চাবা। নৈৰ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰ হ'ব নৈৰ পাৰৰ লোকসকলে কৃষি কাৰ্যৰ লগতে মাছ ধৰিও জীৱন নিৰ্বাহ কৰে। এবাৰ চাবা ঙ নম্বৰ প্ৰশ্নটো। চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত? উত্তৰ হ'ব চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত। হ'ব, ১ৰ আমাৰ প্ৰশ্ন উত্তৰখিনি শেষ হ'ল। এতিয়া ২ নম্বৰখিনি আমি আলোচনা কৰিম। চাবা ২ নম্বৰটো কি আছে? ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত দিয়া আছে কি? প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। হ'ল। অসমৰ ভৈয়াম আৰু পাহাৰ দুই অঞ্চলতে কি আছে? চাহ বাগিচা দেখা যায়। ঠিক আছে। আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল। হ'ব। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। মনিব পাৰিছানে তোমালোকে? ঠিক আছে। এতিয়া আমি ২ নম্বৰটো হ'ল। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। ৩ নম্বৰটোত কি আছে? খালী ঠাই পূৰ কৰা। ইয়াৰে কটো হৈছে খৰালি কালত পাহাৰীয়া অঞ্চলত ডেছ অভাৱ হয়। খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। তাৰ পিছৰটো ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ডেছ ভূমি। ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। তাৰ গ নম্বৰটো হ'ব পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ডেছ কৰে। পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। তাৰ ঘ নম্বৰটো হ'ব অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে ডেছ দেখা যায়। অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। হ'ব। এবাৰ ঙ নম্বৰটো হ'ব ডেছ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। আমাৰ উত্তৰটো হ'ব গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে, বা গাঁৱৰ লোকসকলে লিখিলেও হ'ব। ঠিক আছে। এবাৰ চাবা ৪ নম্বৰ প্ৰশ্ন। তলত দিয়া বাক্যটোৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। কি কৈছে? ক, প্ৰাচীন কালত মানুহে
স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। এইটো অশুদ্ধ হ'ব। প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰা নাছিল। কৰিছিলৰ জাগাত কৰা নাছিল লিখি দিলে হ'ব। খ নম্বৰ, উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। শুদ্ধ উত্তৰ, শুদ্ধ হৈছে এইটো। এবাৰ গ, নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। শুদ্ধ। এবাৰ ঘ, কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। অশুদ্ধ। কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে, এইখিনি লিখিব লাগিব, চোৱা। কুটিৰ শিল্প, মীন পালন, হাঁহ কুকুৰা পালন আদি কৰি জীৱিকা নিৰ্বাহ কৰে। হ'ব, একদম সহজ। এবাৰ উঙ্গ নম্বৰটো, চৰ অঞ্চলত বসবাস কৰা লোকসকল সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। শুদ্ধ। ঠিক আছে, এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। 5 নম্বৰ প্ৰশ্নটোত চোৱা, জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? উত্তৰ হ'ব, প্ৰাচীন কালত আদিম মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হৈছিল। সেই ফিৰিঙতিৰ শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি হৈছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটো। এইবাৰ আহিল আমাৰ 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰত কৈছে, আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব, আদিম কালৰ মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। তাৰপিছত 7 নম্বৰটো চোৱা, ইয়াতে কি কৈছে, পাৰ্থক্য লিখিব দিছে। তাৰে কটোত দিছে গাঁও আৰু চহৰ। এতিয়া গাঁৱৰ আমি প্ৰথমটো কৰিম। উত্তৰ, গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্য হ'ল, 1 নম্বৰ, চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত যাতায়াতৰ সুবিধা কম। 2 নম্বৰ, গাঁৱৰ জনবসতি পাতল, আনহাতে চহৰৰ জনবসতি ঘন। আৰু 3 নম্বৰ, গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা হ'ল খেতি, কিন্তু চহৰৰ মানুহৰ প্ৰধান জীৱিকা হৈছে চাকৰি, ব্যৱসায় আদি। হ'ব, এই 3টা পইণ্ট লিখিলেই হ'ব তোমালোকৰ। তাৰপিছত খ নম্বৰটো চোৱা। খ নম্বৰত পাৰ্থক্য লিখিব দিছে ভৈয়াম আৰু পাহাৰ। ইয়াতে উত্তৰটো হ'ব, ভৈয়াম আৰু পাহাৰৰ পাৰ্থক্য হ'ল, ভৈয়াম অঞ্চলৰ মাটি সাধাৰণতে সমতল, আনহাতে পাহাৰ অঞ্চলৰ মাটি ওখ চাপৰ। 2 নম্বৰ হ'ব, ভৈয়াম অঞ্চলতকৈ পাহাৰীয়া অঞ্চলত যাতায়াতৰ বাবে বাট পথৰ সুবিধা কম। 3 নম্বৰ চোৱা, ভৈয়াম অঞ্চলত সাধাৰণতে খোৱা পানীৰ অভাৱ নহয়, কিন্তু খৰালি কালত পাহাৰীয়া অঞ্চলত খোৱা পানীৰ অভাৱ হয়। আৰু 4 নম্বৰটো চাবা, ভৈয়াম অঞ্চলত ঝুম খেতি নকৰে, কিন্তু পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা হয়। এইখিনিয়ে আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময়ে সময়ে দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।